বাইৰেলি এইটো প্ৰচাৰ অভিযানৰ এটা অংশ। কালি হয়তোবা সমষ্টি মিটিং হ'ব আৰু কালি মানে পৰহি হয়তোবা মুখ্যমন্ত্ৰী সমষ্টি ঘূৰিব আৰু যদি ভাগ্য ঠিকে থাকে কেইদিনমান পিছত নৰেন্দ্ৰ মোদীও আহি যাব পাৰে। আমাৰ এটা কথা কওক, মানে হাগ্ৰামাৰ সেনাপতিটো চব পলাল, এতিয়া তেওঁ এজন ৰজা আছিলে, ৰাজত্ব হেৰাল কিন্তু তাৰ সেনাপতিবিলাকতো চব পলাল, এজনো নাই, সেনাপতিও নাই, সেনাও নাই। কেনেকৈ যুদ্ধ কৰিব? তাত তৰোৱালটোতো মানে দুয়োফালে ধাৰো নাই, জঙো নাই, কেনেকৈ যুদ্ধ কৰিব তেওঁ? সেইকাৰণে হাগ্ৰামা আজি আমাৰ কাৰণে ফেক্টৰে নহয়, তেওঁ এনেই যোদ্ধা মানুহ হয় ঠিকে, উগ্ৰপন্থী আছিলে, হাতত অস্ত্ৰ লৈ পেলাই যুদ্ধ কৰিছিলে, সেই নেচাৰটো থাকি যায় আৰু অলপ যোদ্ধা, আৰু সি মানে যুঁজিবলৈ চেষ্টা কৰে। তাৰ কাৰণেতো তেওঁক মানে ক'বই লাগিব যে সি মানে অকলে যোদ্ধা হিচাপে যুঁজি আছে, কিন্তু তাৰ সেনাপতি দায়ে বায়ে থকা কোনো মানুহ নাই। এতিয়া মানে দুৰ্গা দাস বড়োৰ নিচিনা তেওঁ আন্দোলনৰ দলৰ লগত কোনো লিংকে নাছিলে, হায়াৰ কৰি আনিছে সেনাপতি হিচাপে। আলোচনা নকৰিলে ভাল, হীৰা শৰণীয়া অবৰৰ কেণ্ডিডেট বুলি নকলেই ভাল নহয়। এইটো এটা সময় আছিলে অবৰ হৈছিলে, এইটো নাই। হীৰা শৰণীয়া GSPৰ কেণ্ডিডেট হ'বলৈ যদি হ'ব লাগে। আৰু এতিয়া আজিৰ দিনত যিটো NDA শক্তিশালী ৰূপত মানে উত্তীৰ্ণ হৈছে আৰু আমাৰ ওপৰত এটা মহাশক্তিৰ হাত আছে, নৰেন্দ্ৰ মোদী এটা মহাশক্তি বিশ্বৰে, তেখেতৰ হাত আছে, তেখেতৰ আশীৰ্বাদ পুষ্ট জয়ন্ত বসুমতাৰীৰ ওচৰত হীৰা শৰণীয়া কোনো ফেক্টৰ নহয়। এতিয়া দ্বিতীয় স্থান BPF পাব, নিশ্চিতভাৱে দ্বিতীয় স্থান BPF পাব, প্ৰায় 2.5 লাখমান ভোট পাই পেলাই, আৰু হীৰা শৰণীয়াৰ ভোটটো 2 লাখৰ তলত যাব। মুখ্যমন্ত্ৰী কোৱাটো মই ক'বলৈ নাযাওঁ, এইটো মানে ভূপেন বৰা ৰাজ্যিক সভাপতি আৰু আমাৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, এইটো কি পৰ্যায়ত কথাবিলাক চলি আছে মই নাজানো। মই কোকৰাঝাৰৰ কাৰণে কাম কৰি আছোঁ। ডিব্ৰুগড় আৰু ডিব্ৰুগড়তো জিকিবই, আৰু যোৰহাটতো জিকিব, কাৰণ যোৰহাটত কেনেকৈ জিকিব? 3জনেতো চিটিং MLA আছে কংগ্ৰেছৰ, বাকীটো চব BJPৰে আছে, তেওঁলোকে একো নকৰে নেকি? এতিয়া কংগ্ৰেছ এতিয়া ৰুগ্ন অৱস্থা, মাল্টিপল ডিছঅৰ্ডাৰ বুলি যোৱাকালিও কৈছোঁ মই, এজন ডক্টৰেদি নহয়, কেইবাজনো স্পেচিয়েল ডক্টৰ লাগে, কংগ্ৰেছ জিকিবই নোৱাৰে। কংগ্ৰেছৰ প্ৰাৰ্থীসকলে নাই, অসমত কোনো ঠাইত প্ৰত্যাহ্বান নাই, অকল ধুবুৰীত আছে, কিন্তু ধুবুৰীত প্ৰত্যাহ্বানটো কংগ্ৰেছৰ পৰা না UDFৰ পৰা, সেইটো কোৱাটো টান। মানে দুয়োটা এটা প্ৰত্যাহ্বান জনাইছে BJPৰ এগেইনষ্টত, কিন্তু আজিকালি নগাঁওতো ভাবিছিলোঁ, নগাঁওতো কংগ্ৰেছৰ হাতত যাব নেকি, কিন্তু আজিৰ দিনত প্ৰদ্যুৎ বৰদলৈৰ যিটো স্থিতি, এইটো বহুত নিম্নগামী গৈ আছে, মানে ইয়াত জিকিব নোৱাৰিব। সুৰক্ষা সমিতি নতুনকৈ প্ৰাৰ্থী প্ৰক্ষেপিত কৰিছে BTC। মই এইটো নকওঁ ন, মই বাৰে বাৰে কৈছোঁ মিডিয়া বন্ধুসকলকো অবৰ শব্দটো ব্যৱহাৰেই নকৰিব নালাগে ইয়াত, আৰু বড়ো মানে ব্যৱহাৰ কৰিব নালাগে। আমিও বড়ো হিচাপে খেলা নাই, জয়ন্ত বসুমতাৰী বড়ো হিচাপে খেলা নাই, NDA কেণ্ডিডেট হিচাপে খেলিছে, সেইদিন গ'লে এইটো গ'ল। সেইকাৰণে মোৰ আহ্বান ৰাইজক যে এটা সোণালী সুযোগ নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে। বিপুল ভোটত যেতিয়া হায়েষ্ট পাৰ্চেণ্টেজ লৈ আমি জয়ী হ'ব পাৰিম আমাৰ জয়ন্ত বসুমতাৰী, তেতিয়া নিশ্চয় কোকৰাঝাৰ লোকসভা সমষ্টি আৰু BTRত নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ আমি কৰিবলৈ সক্ষম হ'ম। হাগ্ৰামা মহিলাৰ মিত্ৰজোঁটৰ বাবে মানে শংকিত হৈছে নেকি? চুকে কোনে গাঁৱৰ চুবুৰীয়া সভাপতি কৰা দেখা গৈছে। তেওঁলোকে এতিয়া ডাঙৰ মিটিং পাতিব নোৱাৰে, গাঁৱে গাঁৱে কোনে যায়, যেতিয়া ডাঙৰ মিটিং পাতিব নোৱাৰে, মিটিং পাতিলে মানুহ নহয়। আমাৰ 10,000 মানুহ হয়, তেওঁলোকৰ 1,000 মানুহ হয়, সেইকাৰণে ওচৰে গৈ পেলাই নমস্কাৰ কৰিব লগা হৈছে, আমাক মাফ কৰক। এতিয়া মাফি বিচাৰি আছে তেওঁলোকে ৰাইজৰ ওচৰত গৈ, আমাৰ 17 বছৰৰ ভুলৰ কাৰণে আমাক মাফ কৰক, আকৌ এবাৰ আমাক মানে সহায় কৰক বুলি। এনেকৈতো ৰাইজে ভোট নিদিয়ে। পাৰ্টি কিমান ভোট লাভ কৰিব? আমি 6 লাখৰ ওপৰত যাম, 7 লাখ ক্ৰছ কৰিবও পাৰে, মানে অভিলেখ এটা হ'ব পাৰ্চেণ্টেজত। মানে এনেই টোটেল ভোটাৰ্ছৰ নাম্বাৰটো 14 লাখ আছিলেতো, 14 লাখত পিছত যদি 12 বা 12.5 লাখমান ভোট হয়, তাৰ ভিতৰত আমি 7 লাখৰ ওপৰত যাব পাৰিম, মানে 6 লাখটো মিনিমাম ধৰি আছোঁ। এইকাৰণে অভিলেখ এটা হ'ব পাৰ্চেণ্টেজ। দৰং ওদালগুৰিটো ইয়াতে ক'ব লগা একোৱেই নাই, দিলীপ শইকীয়া এনেই জিকি গৈছে, যিদিনা ঘোষণা কৰিছে। ইয়াত না দুৰ্গা দাস বড়ো ফেক্টৰ, না মাধৱৰাজ বংশী ফেক্টৰ। দুৰ্গা দাস বড়োটো 1.5 লাখ ভোট পাব, দৰং ওদালগুৰি তাতকৈ বেছি নাপায়। কাৰণ এইটো আৰু মাজতে এই যে 2 বছৰমান আগত BPF হোৱা মানুহ,
আগৰ পৰা BPFৰ লগত কোনো লিংকে নাছিলে তেওঁ কি কৰিছে AGP কৰিছে কংগ্ৰেছ কৰিছে আৰু BPF কৰিলে পিছত বা কি কৰে মই নাজানো AIDFে সাপোর্ট দিব BPF সেইটোৱেইটো দুমুখীয়া নীতি এফালে মানে নৰেন্দ্ৰ মোদীৰ লগত আমি আছোঁ বুলি তেওঁলোকে কৈ থাকে হাগ্ৰামাই এফালে দেৱৰ সমৰ্থন লয় তাৰমানে তেওঁলোকৰ ভিতৰৰ এজেণ্ডা ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনোৱা এতিয়া ৰাহুল গান্ধীকতো দেশত মানে প্ৰধানমন্ত্ৰী কোনেও নিবিচাৰি আছে তেনে ক্ষেত্ৰত তেওঁলোকৰ দুমুখীয়া স্থিতি লৈছে আৰু তেওঁলোকে সফল হ'ব নোৱাৰে বিজেপি গালি পাৰি আছে ইউপিপিএলক গালি পাৰি আছে বিজেপি সমৰ্থন কৰি আছে তাকেতো মই নাজানো এইটো চৰকাৰটো আমি বিজেপি আৰু UPPL মিলিয়ে চৰকাৰ চলাই আছোঁ এতিয়া যদি গালি পাৰিব লাগে চৰকাৰ হিচাপে গালি পাৰিব লাগিছিল কিয় UPPLক গালি পাৰি আছে ভয় কৰে নেকি ধন্যবাদ ঠিক আছে